সন্ধিতাৰ আপুনি চাই আছে DY 365 ডিজিটেল বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহক প্ৰহাৰ কৰিলে বনকৰ্মীয়ে খুৰামত্ত অৱস্থাত বনকৰ্মীৰ প্ৰহাৰত এবাৰ আহত হৈছে মহিলাসহ দুই যুৱক আৰু মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰে য'ত বনকৰ্মী গৈছিলে হাতী খেদিবলৈ বুলি কিন্তু তাৰ পিছতে এনেদৰে এতিয়া নিৰীহ লোকৰ ওপৰত কৰা প্ৰহাৰে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে মৰিয়নিতে ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহক প্ৰহাৰ বনকৰ্মীৰ আৰু খুৰামত্ত বনকৰ্মীৰ প্ৰহাৰত আহত মহিলাসহ দুই যুৱক নিশা মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰাৰ অভিযোগ আৰু মৰিয়নিৰ মেলেং লক্ষীপুৰত নিশা সংঘটিত হয় এই ঘটনা হাতীৰ জাক লক্ষীপুৰত প্ৰৱেশত আতংকিত ৰাইজে খবৰ দিছিল বনকৰ্মী মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ গৈ লক্ষীপুৰত আৰু খুৰামত্ত বনকৰ্মীয়ে স্থানীয় লোকক মাৰপিট কৰাৰ অভিযোগ মিণ্টু বৰা বিতুপন বৰাক বন্দুকৰ কুণ্ডাৰে প্ৰহাৰৰ অভিযোগ ৰাইজৰ বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহক প্ৰহাৰ কৰে বনকৰ্মী আৰু তাৰ পিছতে উত্তেজিত পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বনকৰ্মীয়ে কৰিলে এবাৰ মহিলাসহ দুই যুৱকক প্ৰহাৰ খুৰামত্ত বনকৰ্মীৰ প্ৰহাৰত আহত হৈছে মহিলাসহ দুই যুৱক নিশা মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰাৰ অভিযোগ এবাৰ মৰিয়নিৰ মেলেং লক্ষীপুৰত নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় হাতীৰ জাক লক্ষীপুৰত প্ৰৱেশত আতংকিত ৰাইজে খবৰ দিছিল বনকৰ্মীক মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ গৈ লক্ষীপুৰত আৰু তাৰ পিছতে খুৰামত্ত এই বনকৰ্মীয়ে স্থানীয় লোকক মাৰপিট কৰাৰ ফলতে উত্তেজিতময় পৰিৱেশৰ সৃষ্টি হয় আৰু এনে অভিযোগ এতিয়া লৈ আহিছে স্থানীয় লোকে মিণ্টু বৰা বিতুপন বৰাক বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰে বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহক এতিয়া বনকৰ্মীয়ে প্ৰহাৰ কৰিছে এনে অভিযোগ বনকৰ্মীৰ বিৰুদ্ধে খুৰামত্ত বনকৰ্মীৰ প্ৰহাৰত আহত হয় মহিলাসহ দুই যুৱক নিশাৰ ভাগত মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰিছে বুলি অভিযোগ লৈ আহিছে এবাৰ স্থানীয় লোকে মৰিয়নিৰ মেলেং লক্ষীপুৰত নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় হাতীৰ জাক লক্ষীপুৰত প্ৰৱেশত আতংকিত ৰাইজে খবৰ দিছিল বনকৰ্মী কিন্তু খুৰামত্ত অৱস্থাত থকাৰ বাবে বনকৰ্মীয়ে নিৰীহ লোকক প্ৰহাৰ কৰে আৰু তাৰ পিছতেই জনতা উত্তেজিত হৈ পৰিছে অভিযোগ লৈ আহিছে সেইগৰাকী বনকৰ্মীৰ বিৰুদ্ধে খুৰামত্ত বনকৰ্মীয়ে স্থানীয় লোকক মাৰপিট কৰিছে বুলি কৈছে মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী লক্ষীপুৰত উপস্থিত হয় আৰু তাৰ পিছতেই বন্দুকৰ কুণ্ডাৰে মিণ্টু বৰা আৰু বিতুপন বৰাক প্ৰহাৰ কৰিছে বুলি অভিযোগ এইবাৰ ৰাইজৰ বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহক প্ৰহাৰ কৰে বনকৰ্মীয়ে খুৰামত্ত বনকৰ্মীৰ প্ৰহাৰত আহত মহিলাসহ দুই যুৱক নিশাৰ ভাগত মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰাৰ এতিয়া অভিযোগ মৰিয়নিৰ মেলেং লক্ষীপুৰত নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় হাতীৰ জাক লক্ষীপুৰত প্ৰৱেশত আতংকিত ৰাইজে খবৰ দিছিল বনকৰ্মীক আৰু তাৰ পিছতে সেই খুৰামত্ত বনকৰ্মীয়ে হাতী খেদাৰ সলনি নিৰীহ লোকৰ ওপৰত প্ৰহাৰ কৰে বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে যাৰ ফলত আহত হৈছে মহিলাসহ দুই যুৱক আৰু এই ঘটনাৰ পিছতেই এনেদৰে দেখিবলৈ পোৱা গৈছে ঘটনা পোহৰলৈ আহিছে এইগৰাকী বনকৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে যিহেতু মিণ্টু বৰা আৰু বিতুপন বৰাক বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিছে আৰু তাৰ লগতে এগৰাকী মহিলাও আহত হৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাত য'ত বনকৰ্মীক মাতিছিলে হাতী খেদিবলৈ বুলি কিন্তু বনৰীয়া হাতী খেদিবলৈ গৈ নিৰীহকহে প্ৰহাৰ কৰিলে বনকৰ্মীয়ে খুৰামত্ত অৱস্থাত আছিল সেইগৰাকী বনকৰ্মী আৰু যাৰ ফলত নিশাৰ ভাগত মৰিয়নিত বনকৰ্মীয়ে অকাৰণে প্ৰহাৰ কৰাৰ এতিয়া অভিযোগ আৰু জানিব পৰা মতে মিণ্টু বৰা আৰু বিতুপন বৰাক বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিছে বুলি অভিযোগ খুৰামত্ত বনকৰ্মীয়ে স্থানীয় লোকক মাৰপিট কৰিছে মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ গৈ লক্ষীপুৰত আৰু তাৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ ফলত স্থানীয় লোকে অভিযোগ লৈ আহে মন্তব্য আছে আমাৰ ওচৰত মন্তব্য শুনাই ল'ব বিচাৰিছোঁ মই মোৰ ভণ্টিয়ে যেতিয়া মানে তেওঁলোকক ফোন কৰিলে তাৰপিছত মই ভণ্টিক ক'লোঁ যে তেওঁলোকক ফোন কৰি কোনো লাভ নাই মানে বিট অফিচাৰ ছাৰক আমাৰ তাৰপৰা ফোন কৰাৰ পিছত মই যেতিয়া গৈ পালোগৈ তাৰপৰা মই তাত গৈ পালোগৈ তাৰপৰা তেওঁলোকে কৈ আছে হেৰি তই কি ইয়াত দাদাগিৰি কৰিবলৈ আহিছ তোক এতিয়া আমি এৰেষ্ট কৰিব পাৰোঁ আমুক কৰিব তামুক কৰিব বহুত মানে তেওঁলোকৰ কথা আৰু তাৰপিছত কৈছে তোক এতিয়া আমি চালান দিব পাৰোঁ ইয়াৰ পৰা মানে সেইবিলাক তেওঁলোকৰ কথা মৰাটো মানে কি তাৰপৰা মই তাৰপৰা যেতিয়া আহিলে মোৰ লগত বিট অফিচাৰ ছাৰ মোৰ লগত নিজে বাইকত আহিলে কিন্তু বিট অফিচাৰ গাত এইটো দুখ নাই
কিন্তু তেখেতৰ মানে মেইন যিজন দিগ্বিজয় দলে তেখেতে মোক মানে বনমুখে একদম ডাইৰেক্ট মাৰিছে। তেখেত সম্পূৰ্ণভাৱে সুৰাপান একদম কৰি আছিল। মোৰ নবৌ আছে লগত, নবৌ মানে লগ পাইছে। মানে তেওঁলোক মানে নবৌহঁতে মানে চাইড এনেকে হয় লাগিছে। বেছি দূৰ নহয়, 100 মিটাৰ মান দূৰত হ'ব। দূৰত হয় হয়। আমি একেবাৰে দাঁতি কাষৰীয়া মানুহ হয়, কিন্তু সৰু সৰু ছোৱালী দুজনী ইফালে হাতী আহি অলৰেডি ঘৰৰ ওচৰ পাই গ'লহি। তেতিয়াও মাতিছো, আৰু এগৰাকীয়ে ফোন কৰি কৈছে, তেতিয়া আহিলে 1 ঘণ্টামানৰ পাছত পাইছেহি পাই ইয়াত আহি পাই চিধা হাতী খেদিছে। হাতী খেদাৰ পাছত হাতীকেইজন গ'ল। ঘূৰি আহি ইয়াত মোৰ দাদাক হেমন্ত বৰাক দলে বুলি কোৱাজনে একদম বন্দুকৰ গাদিয়ে মাৰিছে। তই কোন হয় ইয়াত কথা কবলৈ? তেওঁলোকে হাতী খেদিবলৈ অহাক চাই মানুহকে আক্ৰমণ কৰিছে। পান কৰি আহিছে। আমি গোটেই কেইজনে ইয়াত থকা গোটেই কেইজনীয়ে আমি গোন্ধ পাইছো সুৰাপানৰ। তেওঁলোকক কলত কৈছে আপোনালোকক আমি চাই লম। সেইটো কি চাব? আমি মাইকী মানুহ হয়, মতা মানুহক অতৰা মেলা কৰোতে গোটেই হাতে চাতে দুখ পাইছে। মোৰ এয়া দাদা এয়া চক হাতত দুখ পাই আছে। এয়া মাৰপিট একদম, কিন্তু তেওঁলোকে একদম গুলি বন্দুকটো লৈ গাদিয়া একদম মাৰি দিছে। গৈ দাদা একদম তাত পৰিছে। আমি ধৰিলো। আমি তেওঁলোকক এনে দিগ্বিজয় দলে মাৰিছে, কিন্তু বিট অফিচাৰে আমাক একো নাই কোৱা। হীৰকজ্যোতি বৰা। বেয়া পাইছে। তেওঁলোকে কৈছে ৰুলত আমি নপৰো, কিন্তু ৰুলত নপৰিলেও ফৰেষ্টটো ইমান ওচৰতে আছে। মানুহ এঘৰ আজি এই 4-5 মাহৰ আগত মোৰ নিজৰ ঘৰটো ইয়াত ভাঙি থৈ গৈছে। ফৰেষ্টৰ মানুহক ফোন কৰি মাতিলত হ'ব আৰু হাতী যোৱাৰ পাছত কি কৰিম বুলি কয়, কিন্তু নাহিলে। উল্টাইতো আমি ফৰেষ্টৰ পৰা একো এটা সাহায্যও নেপাওঁ। কি কৰিব কওকচোন? আমি ইয়াত মৰি গলেও মানে ফৰেষ্টৰ মানুহ নাহিয়ে। মোৰ ভণ্টিয়ে যেতিয়া মানে তেওঁলোকক ফোন কৰিলে, তাৰপিছত মই ভণ্টিক ক'লো যে তেওঁলোকক ফোন কৰি কোনো লাভ নাই, মানে বিট অফিচাৰ ছাৰক আমাৰ। তাৰপৰা ফোন কৰাৰ পিছত মই যেতিয়া গৈ পালোগে, তাৰপৰা মই তাত গৈ পালোগে। তাৰপৰা তেওঁলোকে কৈ আছে হেৰি তই কি ইয়াত দাদাগিৰি কৰিবলৈ আহিছ? তোক এতিয়া আমি এৰেষ্ট কৰিব পাৰোঁ, আমুক কৰিব তামুক কৰিব, বহুত মানে তেওঁলোকৰ কথা। আৰু তাৰপিছত কৈছে তোক এতিয়া আমি চালান দিব পাৰোঁ ইয়াৰ পৰা, মানে সেইবিলাক তেওঁলোকৰ কথা। মৰাটো মানে কি, মই তাৰপৰা যেতিয়া আহিলে মোৰ লগত বিট অফিচাৰ ছাৰ মোৰ লগত নিজে বাইকত আহিলে। কিন্তু বিট অফিচাৰ গাত একো দুখ নাই, কিন্তু তেখেতৰ মানে মেইন যিজন দিগ্বিজয় দলে তেখেতে মোক মানে বনমুখে একদম ডাইৰেক্ট মাৰিছে। তেখেত সম্পূৰ্ণভাৱে সুৰাপান একদম কৰি আছিলে, সম্পূৰ্ণভাৱে পুৰা একদম মদ খাই আছিলে। দুখটো মানে কি, এতিয়া আমি কৈছো হাতী খেদাবলৈ আপোনালোকে ইমান দেৰি কৰে, তেনেকুৱা কোৱাৰ কাৰণে মানে আমাক মানে মোক বনমুখৰ গাদী একদম ডাইৰেক্ট ইয়াতে একদম মাৰিছে বুকুত। মোৰ 100 মিটাৰ হ'ব। গম নেপায় মানে তেওঁলোকৰ একো খাখিয়ালে নাই আমাৰ ইয়াত। হাতী ওলালে আপোনাৰ আজিতো বাদেই দিয়ক বাৰু, মানে আগতো এনেকে মানে হাতী চাতী ওলালে তেওঁলোকক যদি মাতো তেওঁলোকে মানুহ নাই আমুক নাই তেনেকে মানে বহুত কৈ থাকে। মই পাইছো মোৰ দাদা আৰু মোৰ ভণ্টি আৰু মোৰ নবৌ আছে লগত, নবৌ মানে লগ পাইছে। মানে তেওঁলোক মানে নবৌহঁতে মানে চাইড এনেকে হয় লাগিছে। বেছি দূৰ নহয়, 100 মিটাৰ মান দূৰত হ'ব। দূৰত হয় আমি একেবাৰে দাঁতি কাষৰীয়া মানুহ হয়, কিন্তু সৰু সৰু ছোৱালী দুজনী ইফালে হাতী আহি অলৰেডি ঘৰৰ ওচৰ পাই গ'লহি। তেতিয়াও মাতিছো, আৰু এগৰাকীয়ে ফোন কৰি কৈছে, তেতিয়া আহিলে 1 ঘণ্টামানৰ পাছত পাইছেহি পাই ইয়াত আহি পাই চিধা হাতী খেদিছে। হাতী খেদাৰ পাছত হাতীকেইজন গ'ল। ঘূৰি আহি ইয়াত মোৰ দাদাক হেমন্ত বৰাক দলে বুলি কোৱাজনে একদম বন্দুকৰ গাদিয়ে মাৰিছে। তই কোন হয় ইয়াত কথা কবলৈ? তেওঁলোকে হাতী খেদিবলৈ অহাক চাই মানুহকে আক্ৰমণ কৰিছে। পান কৰি আহিছে। আমি গোটেই কেইজনে ইয়াত থকা গোটেই কেইজনীয়ে আমি গোন্ধ পাইছো সুৰাপানৰ। তেওঁলোকক